নমস্কাৰ লৈ আহিছোঁ মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ উচ্ছেদক লৈ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ আৰু ইতিমধ্যে 2021 পৰা 25ৰ ভিতৰত কেইবা হাজাৰ হেক্টৰ বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে চৰকাৰৰ দ্বাৰা আৰু ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্ত তথা বিভিন্ন জিলাসমূহত কিমান পৰ্যায়ৰ মাটি বেদখল মুক্ত কৰা হৈছে তাৰ হিচাপ দিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আৰু যোৱা 4 বছৰত কেইবা হাজাৰ বিঘা হেক্টৰ ভূমি ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা মুক্ত কৰা হৈছে আৰু এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কোন জিলাত কিমান মাটি বেদখল মুক্ত কৰা হ'ল জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ যোৱা 4 বছৰত বেদখল মুক্ত হোৱা মাটিৰ হিচাপ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ হিচাপ দিছে 2021 পৰা 25ৰ ভিতৰত বেদখল মুক্ত কৰা হ'ল হেক্টৰ বিঘা ভূমি আৰু ইয়াৰ লগতে এবাৰ বৰপেটাত প্ৰায় 2016 বিঘা মাটি হুজাই 10749 বিঘা মাটি আৰু গোৱালপাৰাত 8280 বিঘাকৈ মাটি ধুবুৰীত 4748 বিঘা দৰঙত 17905 বিঘা ভূমি কৰা হৈছে বেদখল মুক্ত লখিমপুৰত 13481 বিঘা ভূমিকে ধৰি কেইবাখনো ঠাইত কৰা হৈছে ভূমি বেদখল মুক্ত আৰু ইয়াৰ লগতে যি ভিজিআৰ তথা পিজিআৰৰ মাটি আছিল সেই মাটি কৰা হৈছে বেদখল মুক্ত আৰু ইয়াৰ লগে কেৱল মাত্ৰ বাস কৰি থকা ঠাইসমূহেই নহয় মুঠ 1,19,548 বিঘাকৈ ভূমি বেদখল মুক্ত কৰা হৈছে আৰু বেদখল মুক্ত কৰাৰ পিছতে সংৰক্ষিত বনাঞ্চলত মুকলিকৈ ঘূৰি ফুৰিছে বন্য জীৱ-জন্তুবোৰ এটা ডাঙৰ তথ্য উদঙাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'ত কিমান সংৰক্ষিত বনাঞ্চল আছে ক'ত কিমান ভিজিআৰ পিজিআৰৰ মাটি আছে ক'ত কিমান ঠাইত আচলতে লোকসকলে বেদখল কৰি তেওঁলোকে বাস কৰি আছিল সেই ঠাই এটা তিনিটা পৰ্যায়ত হিচাপ দিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুঠ মিলাই প্ৰায় 1,19,548 বিঘাকৈ ভূমি ৰাজ্যৰ বিভিন্ন জিলাসমূহৰ ভিন্ন প্ৰান্তৰ পৰা বেদখল মুক্ত কৰা হৈছে বিগত 4টা বছৰত ইয়াৰ কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ সংৰক্ষিত বনাঞ্চলসমূহত সেই মাটিসমূহ বেদখল মুক্ত কৰাৰ পিছত ইতিমধ্যে তাত মুকলিকৈ বন্য জীৱ-জন্তুবোৰ ঘূৰি ফুৰিছে বা সংৰক্ষিত বনাঞ্চলৰ যিটো পৰিৱেশ সেই পৰিৱেশটো সলনি হৈছে বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ এক পৰ্যবেক্ষণ বা এক চিত্ৰ দেখুৱাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ দ্বাৰা আৰু ইয়াৰ লগতে ইতিমধ্যে ৰাজ্যৰ ভিন্ন জিলাসমূহৰ পৰা কিমান মাটি বেদখল মুক্ত কৰা হৈছে তাৰ এটা সঠিক হিচাপ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আমি যদি কিছু জিলাৰ কথা উল্লেখ কৰোঁ তেনেহলে হুজাই কথা আমি ইতিমধ্যে উল্লেখ কৰিছো প্ৰায় 10749 বিঘাকৈ মাটি তাৰ পৰা বেদখল মুক্ত কৰা হৈছে তিনিচুকীয়াৰ পৰা কৰা হৈছে ধেমাজিৰ পৰা কৰা হৈছে লখিমপুৰৰ পৰা 13481.54 বিঘাকৈ মাটি বেদখল মুক্ত কৰা হৈছে চিৰাঙৰ পৰা প্ৰায় 1573 বিঘাকৈ ভূমি বজালিৰ পৰা 89 বিঘাকৈ ভূমি দৰঙত দেখিবলৈ পোৱা গৈছে সৰ্বোচ্চ শোণিতপুৰত দেখিবলৈ পোৱা গৈছে 39527 বিঘাকৈ ভূমি নগাঁৱত দেখিবলৈ পোৱা গৈছে 1338 বিঘা ভূমি কোকৰাঝাৰৰ পৰা 1734 বিঘা ধুবুৰীৰ পৰা 4748 বিঘা বৰপেটাৰ যদি কথা উল্লেখ কৰোঁ তেনেহলে বৰপেটা 2016 বিঘা নলবাৰীৰ পৰা প্ৰায় 863.84 বিঘা মৰিগাঁৱৰ পৰা কৰা হৈছে কামৰূপৰ পৰা কৰা হৈছে কামৰূপ মেট্ৰৰ পৰা কৰা হৈছে শ্ৰীভূমি জিলাৰ পৰা 6534 বিঘাকৈ ভূমি হাইলাকান্দিৰ পৰা 1960 বিঘাকৈ ভূমি আৰু কাছাৰৰ পৰা 3291 বিঘা আৰু ইয়াৰ লগতে বঙাইগাঁও সাউথ চালবাৰা মানকাছাৰ আৰু তাৰ লগতে গোৱালপাৰাৰ পৰা কৰা হৈছে 8280 বিঘাকৈ ভূমি আৰু এনেদৰে এতিয়া উজনিৰ পৰা নামনিলৈ বিভিন্ন জিলাসমূহৰ পৰা কেইবা হাজাৰ বিঘা হেক্টৰ ভূমি বেদখল মুক্ত কৰা হৈছে যিসমূহ ভূমি চৰকাৰী ঠাই আছিল যিসমূহ ভূমি সংৰক্ষিত বনাঞ্চলৰ নামত আছিল যিসমূহ ভূমি ভিজিআৰ পিজিআৰৰ মাটি আছিল সেই মাটিসমূহত এনে ধৰণৰ বহু বেদখলকাৰী লোকসকলে আহি তাত তেওঁলোকে বসতি স্থাপন কৰিছিল যাৰ ফলত বিভিন্ন সময়ত তাৰ বাবে চৰকাৰ বিভিন্ন অসুবিধাত পৰিছে
সংৰক্ষিত বনাঞ্চলৰ যদি কথা উল্লেখ কৰোঁ সংৰক্ষিত বনাঞ্চলসমূহত জীৱ-জন্তুবোৰে মুকলিকৈ ঘূৰা-ফুৰা কৰিব পৰা নাছিল আৰু ইয়াৰ ফলত বিভিন্ন সময়ত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছিল আৰু তাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে ভূমি বেদখল কৰিবৰ বাবে তেওঁলোকৰ তৰফৰ পৰা এক প্ৰচেষ্টা কৰা হৈছে আৰু ইতিমধ্যে ৰাজ্যৰ ভিন্ন জিলাত চলি আছে উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ পিছতে ইতিমধ্যে উচ্ছেদ সন্দৰ্ভত কেইবাটাও ডাঙৰ তথ্য দিছে মুখ্যমন্ত্ৰীগৰাকী আৰু যোৱা 4 বছৰত কোন জিলাত কিমান মাটি বেদখল মুক্ত কৰা হ'ল 2021 পৰা 25 ভিতৰত কিমান হাজাৰ হেক্টৰ বিঘা ভূমি চৰকাৰে বেদখল মুক্ত কৰিলে সেই তথ্য দিছে আৰু ইতিমধ্যে আমি কিছু আলোকচিত্ৰ বা কিছু আপোনালোকক তথ্য দিবৰ বাবে চেষ্টা কৰিলো আৰু এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো মান অসমত চলি থকা বা আমি কৰি অহা উচ্ছেদ সম্পৰ্কে অকণমান আপোনালোকক মই কিছু ইনফৰমেশ্যন দিব খুজিছোঁ আৰু লগত আৰু এটা ফৰেষ্ট ডিপাৰ্টমেণ্টে আপোনালোকক প্ৰদৰ্শন কৰিব যে এভিকশ্যন কৰাৰ পিছত বৰ্তমান সেই স্থানবিলাকৰ পৰিৱৰ্তিত পৰিৱেশটো কেনেকুৱা সাধাৰণতে আমাৰ এটা কিছু লোকে এটা প্ৰচাৰ চলাব যত্ন কৰে যে এভিকশ্যনৰ পিছত আকৌ মানুহ সোমালে বা এভিকশ্যনৰ পিছত কাৰোবাক মাটি গতাই দিয়া হ'ল এনেকুৱা বিভিন্ন ধৰণৰ প্ৰচাৰ থাকে গতিকে মই ভাবো যে অকণমান সম্যক ধাৰণা এটা আপোনালোকে পালে ভাল হ'ব আমাৰ চৰকাৰ শাসনত অহাৰ পিছত এতিয়ালৈকে আমি ফৰেষ্ট বা নেশ্যনেল পাৰ্ক বা ৰিজাৰ্ভ ফৰেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী এই তিনিওটা শিতানত এতিয়ালৈকে আমি 84,743 বিঘা মাটি বেদখলৰ পৰা আমি মুক্ত কৰিছোঁ 84,743 ভিজিআৰ আৰু পিজিআৰৰ যেটো ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড বুলি কয় বিঘা 84,743 বিঘা ভিজিআৰ পিজিআৰ লেণ্ড আমি এনক্ৰোচমেণ্টৰ পৰা মুকলি কৰিছোঁ 3,643 বিঘা আৰু যাক আমি খাস লেণ্ড বুলি কওঁ সাধাৰণ চৰকাৰী লেণ্ড তাক আমি বেদখলৰ পৰা 4,449 বিঘা আৰু ইয়াক যদি আমি গোটেইখিনি একত্ৰিত কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে সৰ্বমুঠ যি আমাৰ এভিকশ্যন হৈছে গোটেইকেইটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহ'লে আমাৰ 1,19,548 বিঘা আৰু গোটেইখিনি যদি আমি স্কুৱেৰ কিলোমিটাৰ হিচাপত থব যাওঁ তাই ৰাফলি 160 স্কুৱেৰ কিলোমিটাৰ অৰ্থাৎ 160 স্কুৱেৰ কিলোমিটাৰ ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰা হৈছে আৰু আমি যদি অকণমান আৰু চাব যাওঁ যে কোনখিনি স্পেচিফিক জাগাত আমি বহুত বেছি এভিকশ্যন হৈছে শোণিতপুৰ জিলাত আমি 39,527 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ যাক আমি মোষ্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰোঁ লখিমপুৰ জিলাত আমি 13,481 বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিলে গোৱালপাৰা জিলাত 8,280 বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে দৰং জিলাত 17,905 বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ আৰু হোজাই জিলাত য'ত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিলে হোজাই জিলাত আমি
10,749 বিঘা মাটি আমি বেদখলকাৰী হাতৰ পৰা মুকলি কৰিছো এতিয়া আমি যদি অকনমান জিলা হিচাপতো আমি চাব যাওঁ তেতিয়া হলে আপোনালোকে দেখিব যে বৰপেটা জিলাত 408 বিঘা মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা হৈছে বৰপেটা জিলাত ভিজিআৰ বঙাইগাঁও জিলাত ভিজিআৰ পিজিআৰ 178 বিঘা আৰু ফৰেষ্ট 97 বিঘা কাছাৰ জিলাত ফৰেষ্টত আমি মুক্ত কৰিছো 756 বিঘা আমাৰ চিৰাং জিলাত 1573 বিঘা ফৰেষ্টৰ মাটি দৰঙত মই আগৰ কৈ যোৱাৰ দৰে 9915 বিঘা ফৰেষ্ট মাটি আৰু 105 বিঘা আমাৰ ভিজিআৰ পিজিআৰ মাটি আৰু সাধাৰণ চৰকাৰী মাটি যি গৰুখুটি ইনক্লুডেড 7885 বিঘা ঠিক সেই ধৰণে আমি বৰপেটা জিলাত সত্ৰ আদিৰ কাৰণে 1526 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছো ধুবুৰীত আমাৰ ফৰেষ্টৰ মাটি 101 বিঘা আৰু সাধাৰণ চৰকাৰী মাটি 4647 বিঘা গোৱালপাৰা জিলাত আমি 6243 বিঘা ফৰেষ্ট ল্যান্ড 199 বিঘা সাধাৰণ চৰকাৰী হাইলাকান্দি জিলাত আমি ফৰেষ্ট ল্যান্ড 1931 বিঘা হোজাই জিলাত ফৰেষ্ট ল্যান্ড 10725 বিঘা কামৰূপ জিলাত সাধাৰণ চৰকাৰী ভূমি 1276 বিঘা আৰু নৰ্মেল চৰকাৰী মাটি আমি ফৰেষ্ট মাটি আমি মুক্ত কৰিছো 280 বিঘা সাধাৰণ চৰকাৰী মাটি আমি উচ্ছেদ কৰিছো 230 বিঘা এই ধৰণে প্ৰত্যেকখন জিলাতে কামৰূপ মেট্ৰো আমাৰ কোকৰাঝাৰ লখিমপুৰত যদি আপোনালোকে চাব যায় সাধাৰণ চৰকাৰী ভিজিআৰ পিজিআৰ 323 বিঘা ফৰেষ্ট 13000 বিঘা আৰু শোণিতপুৰ জিলাত সাধাৰণ চৰকাৰী ভিজিআৰ পিজিআৰ 70 বিঘা ফৰেষ্ট 32000 বিঘা আৰু আমাৰ শোণিতপুৰ সাধাৰণ চৰকাৰী 7302 বিঘা